নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শাওন মাহৰ সংক্ৰান্তিৰ ফলসমূহ। বৰ্তমান আমাৰ আহাৰ মাহ চলি আছে। আহাৰ মাহৰ শেষ তাৰিখ উপনীত হৈছে আৰু 18 জুলাইৰ পৰা আমাৰ শাওনৰ 1 তাৰিখ আৰম্ভ হ'ব। এতিয়া ৰবি গ্ৰহ বৰ্তমান মিথুন ৰাশিত আছে আৰু শাওন মাহ যেতিয়া পৰিব তেতিয়া ৰবি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ৰবি গ্ৰহ যেতিয়া কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ৰবি গ্ৰহৰ লগত আমাৰ যিটো 27টা নক্ষত্ৰ আছে সেই নক্ষত্ৰকেইটা সলনি হ'ব আৰু ইয়াৰ ফলসমূহ আমাৰ মানুহে ভোগ কৰিব। অৰ্থাৎ ৰবি সলনিৰ লগত নক্ষত্ৰ সলনি হ'ব আৰু নক্ষত্ৰৰ যি শুভ আৰু অশুভ ফল আছে আমি আগতীয়াকৈ শাওন মাহৰ গম পাম। এইটো কোৱা হৈছে আপোনাৰ সংক্ৰান্তিৰ ফল বুলি। বিষুপুৰুষ সংক্ৰান্তিৰ ফল আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ বিভিন্ন অংগত স্থাপন কৰি তাৰ ফলসমূহ নিৰ্ধাৰণ কৰা হয়। যদি কিবা অশুভ থাকে তেতিয়াহ'লে আগতীয়াকৈ এই নক্ষত্ৰ প্ৰতিকাৰ কৰালে মাহটো আমাৰ শুভ হ'ব আৰু যদি কিবা শুভ থাকে তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰাই আমি ইয়াৰ মাহটোৰ শুভ ফল লাভ কৰিব পাৰিম। গতিকে আহকচোন আমাৰ 27টা নক্ষত্ৰৰ বিষুপুৰুষৰ অংগত স্থাপনৰ শাওন মাহৰ ফলাফলসমূহ। অৰ্থাৎ বিষুপুৰুষৰ মূৰত পৰিছে 27, 1 আৰু 2 নক্ষত্ৰ। ফল আহিব মান সন্মান বৃদ্ধি। হৃদয়ত পৰিছে 6, 7, 8, 9 আৰু 10 নক্ষত্ৰ। ফল আহিব অৰ্থ সঞ্চয়। তেনেদৰে বিষুপুৰুষৰ সোঁহাতত পৰিছে 11, 12, 13 আৰু 14 নক্ষত্ৰ। ফল আহিব ভিক্ষা লাভ বা কিছু অশুভ বা দুৰ্বল। সোঁ ভৰিত পৰিছে 19, 20, 21 আৰু 22 নক্ষত্ৰ। ফল আহিব কিঞ্চিত লাভ। তেনেদৰে বিষুপুৰুষৰ মুখত পৰিছে 3, 4, 5 নক্ষত্ৰ। ফল আহিব বিদ্যা লাভ। অৰ্থাৎ 3, 4, 5 নক্ষত্ৰযুক্ত ব্যক্তিৰ শাওন মাহটো বিশেষ শুভ হ'ব। বিদ্যা বুদ্ধিত আগ্ৰহী বা পাৰদৰ্শী হ'ব। ঠিক তেনেদৰে বাওঁহাতত পৰিছে 15, 16, 17 নক্ষত্ৰ। ফল আহিব প্ৰবাস। তেনেদৰে বাওঁভৰিত পৰিছে 23, 24, 25 আৰু 26 নক্ষত্ৰ। ফল আহিব নিষ্ফল। অৰ্থাৎ কিবা কাম কৰিলে কিছু অসুবিধা পাব পাৰে। এইখিনি আছিলে আমাৰ শাওন মাহৰ সংক্ৰান্তিৰ ফলসমূহ। অৰ্থাৎ এই যিখিনি নক্ষত্ৰৰ আমি শুভ পালোঁ তেওঁলোকৰ কাৰণে শুভ ফল আৰু যিখিনি নক্ষত্ৰ অশুভ পালোঁ তেওঁলোকে অশুভ ফল লাভ কৰিব। এতিয়া যিসকল ব্যক্তি অশুভ ফল আছে তেওঁলোকে শাওন মাহৰ 1 তাৰিখে অৰ্থাৎ 18 জুলাই শুক্ৰবাৰে সিদিনা ৰাতিপুৱা গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, গংগাজল, সৰ্বশুদ্ধি আলু, কলা ধতুৰাৰ গুটি মিহলি কৰি গা ধুব। গা ধুই উঠি সূৰ্য প্ৰণাম কৰিব আৰু বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব বা শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱ প্ৰাৰ্থনা কৰিব আৰু দুখীয়া মানুহক যদি দান দক্ষিণা কৰে তেতিয়াহ'লে তেওঁলোকৰ অশুভ ফলসমূহ আঁতৰি যাব আৰু শুভ ফল আগমন হ'ব। গতিকে এইখিনি আছিলে আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ বিভিন্ন অংগত স্থাপনৰ আমাৰ শাওন মাহৰ শুভ আৰু অশুভ ফলসমূহ। যিখিনি নক্ষত্ৰৰ অশুভ আছে তেওঁলোকে চিন্তা কৰিব নালাগে। যিখিনি নিয়ম কোৱা গৈছে সেই নিয়মখিনি পালন কৰিব। দুখীয়া মানুহক দান দক্ষিণাৰ লগতে গাই গৰুক ফল মূল খোৱালে বা চৰাই চিৰিকটিক আহাৰ বা চাউল, তিল আদি খোৱালেও তেওঁলোকৰ অশুভ ফলটো দুৰ্বল হ'ব বা অশুভ ফলটো নাশ হ'ব। এইখিনি আছিলে আমাৰ 27টা নক্ষত্ৰ বিষুপুৰ অংগৰ শুভ অশুভ ফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।